নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষ লৈ চাই থাকিব। ৰাজ্যখনত আচলতে হৈছে কি, ৰাজ্যখনক দিনে দিনে নুশুনা নুবুজা ঘটনা ঘটিবলৈ আৰম্ভ হৈছে। এনেকুৱা ঘটনা আপুনি আগতে কাহানিও দেখা নাই, কাহানিও শুনা নাই। এনেকুৱা নতুন ঘটনা আৰম্ভ হৈছে, আপোনালোকে চাই থাকক। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। শিক্ষকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে ছাত্ৰই। হয়, ছাত্ৰই শিক্ষকৰ লগত ভয়ংকৰ কাণ্ড কৰিলে। শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ বাবেই ভয়ংকৰ সিদ্ধান্ত ল'লে ছাত্ৰজনে। এক ভয়ংকৰ সিদ্ধান্ত। শিৱসাগৰৰ ছাই বিকাশ একাডেমীত লোমহৰ্ষক হত্যাকাণ্ড। এই হত্যাকাণ্ডই সমগ্ৰ অসম তোলফাৰ হৈছে। একাদশ শ্ৰেণীৰ ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষানুষ্ঠানখনৰ এজন অধ্যক্ষ। হয়, এক দুৰ্ঘটনা, এক অতি মৰ্মান্তিক ঘটনা। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ৰাজেশ বাবু নামৰ এজন অধ্যক্ষৰ, আৰু সেই অধ্যক্ষজনক এজন ছাত্ৰই ছুৰিকাঘাত কৰিছিলে। ছাত্ৰজনক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল এগৰাকী শিক্ষকে। হয়, কিবা কাৰণত এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল। শ্ৰেণীকোঠাৰ পৰা পোনে পোনে ঘৰলৈ যায় ছাত্ৰজনে। শ্ৰেণীকোঠাৰ পৰা কিন্তু ছাত্ৰজনে ঘৰলৈ যায়। ঘৰৰ পৰা ইতিমধ্যে কি কৰিলে চাই থাকক। পিছত ঘৰৰ পৰা বিদ্যালয়লৈ চৌকা অস্ত্ৰ লৈ আহে ছাত্ৰজনে। মনে মনে এখন চৌকা অস্ত্ৰ হাতত লৈ আহে ছাত্ৰজনে। ইতিমধ্যে শ্ৰেণীকোঠাত সন্ধান কৰি উলিয়াই দিয়া শিক্ষকজনক, সেই শিক্ষকজনক কিন্তু ইতিমধ্যে ছাত্ৰজনে সন্ধান আৰম্ভ কৰিছে। সেইজন শিক্ষকক বিচাৰি নাপাই ৰাজেশ বাবুকে কৰে ছুৰিকাঘাত। যিজন ছাত্ৰই শিক্ষকৰ শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল, সেই শিক্ষকজনক নাপাই কিন্তু অইন এজন শিক্ষকক ছুৰিকাঘাত কৰিলে। হয়, আপোনালোকে চাওক। এইজন সেই শিক্ষক, এই শিক্ষকৰ লগত ভয়ংকৰ কাণ্ড কৰিলে। যি শিক্ষকে শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল, সেই শিক্ষকজনক বিচাৰি নাপাই অইন এজন শিক্ষকক কৰিলে ছুৰিকাঘাত। আৰু এই ছুৰিকাঘাত কৰাৰ পিছতেই শিক্ষকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে শিক্ষকজনক হস্পিটেললৈ নিয়াৰ পথত শিক্ষকজনৰ মৃত্যু হয়। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব।